থাকিলে মই বহুত আশা কৰিছিলো মৰিব নালাগিছিল নহয় এনেকে মৰিব লাগে নে বাৰু মোৰ এতিয়া কি হব মোৰ যে ইমান আশা কৰিছিলো মৰি থাকিলে মৰি থাকিল নহয় গম পাইছে মৰি থাকিলে মাৰ ঘৰ কোনোবা মৰিল নেকি মৰিলে নহয় মাহঁতৰ কোনো মৰা নাই কি হব এতিয়া মই ইমান আশা কৰিছিলো কি হব এইবিলাক চব চেঁচা পানী ঢালিলে তেতিয়াহ'লে কি মোমায়েৰ ঘৰৰ মানুহ নাই মৰা মামাহঁতৰ ঘৰৰ মানুহ মোক কথাটো ভাল মৰি থাকিলে আকৌ বোলে মোমায়েৰ ঘৰৰ মানুহ মৰা নাই আকৌ মৰি থাকিলে কি কথা কওঁ মৰি নাই কি হব এতিয়া কোন মৰি মৰি থাকিলে কেতিয়া মৰি কি বাৰে আজি কেইদিন মই বহুত আশা কৰিছিলো ভাই কি হব এতিয়া কথাটো ভালকে নকয় দেওজনী একেবাৰে কোন মৰি মামাই দিয়া গছ পুলিটো মৰি থাকিলে হে প্ৰভু সেই মামাই দিয়া 10,000 টকীয়া গছ হে প্ৰভু ময়োতো আশা নকৰা নহয় সেই 10,000 পৰাটো মোকোতো তুমি দিলাহেঁতেন চাগে 2,000 শুনিছে কি কৰিম এতিয়া বাৰু কওকচোন আপুনি ময়ো কান্দিব লাগিব এতিয়া মৰি থাকিলো আৰু কি কৰি আছ খুব ভাল কৰিছ গছজোপা ভালকে চাবি আজিকালি কাৰো বিশ্বাস নাই গছ পুলি চুৰি হৈছে গানুমে সত্তু এই গাঁৱৰো 2-1 কিন্তু কম নহয় গম পাইছ না নাই তই কিন্তু খুব ভালকে নজৰ ৰাখিবি মই অকণ আহোঁ বজাৰৰ পৰা দেই দেই আহিছো গছজোপাৰ কথা চিন্তা কৰি একেবাৰে মনটো বেয়া লাগি থাকে মানে কিয় যে গছজোপা মৰিল নহয় কি চিন্তা কৰি আছা এই গছজোপাৰ কথালৈকে মনত পৰি আছে হয় নেকি এই 10,000 টকাৰ কথা নহয় মামাই 10,000 টকা দিম বুলি কৈছে যেতিয়া এনেও দিব এতিয়া চাওকচোন আমাৰ কিমানখিনি লোকচান হ'ল গছজোপাও মৰিল 10,000 টকাও নাপালোঁ যদি গছজোপা থাকিলেহেঁতেন 10,000 টকা পালোহেঁতেন 25,000 পালোহেঁতেন 1 লাখ পালোহেঁতেন তাতে আকৌ কি গছ জানে এইজোপা মেহগনি গছৰ পুলি এইজোপা বেছি লাখ টকা পালোহেঁতেন আকৌ গছজোপা বেছি ডাঙৰ হলহেঁতেন মানে চৰকাৰে দিয়াৰ উপৰিও এতিয়া গছজোপা মৰিলে মোৰ বাৰু কিয় চিন্তাখন নহব কওকচোন কি দুখ নকৰিবা আৰু আমাৰ কপালহে বেয়া এখন ফুটা কপাল লৈ আহিছো পৃথিৱীলৈ বুজিছা হয় দিয়ক তাকে মানে তুমি চিন্তা কৰিব নালাগে আমি কথা এটা ভাবিছো কি কথা কওকচোন কওক ইন্দ্ৰহঁতৰ ঘৰত কি হ'ল ইন্দ্ৰহঁতৰ ঘৰত গছ পুলি এটা ইমানটো আছে এতিয়া কি কৰিব ইন্দ্ৰ ঘৰত গছ পুলি আছে কৰি আনিব আপুনি ভাল বুদ্ধিটো ভাল হ'বনে বাৰু ভালেই হ'ব এতিয়া গছ মানে হেৰি কৰা এই মই 10টামান বজাত কিন্তু বজাৰলৈ যায় বজাৰলৈ যায় ৰ'বচোন যদি কেতিয়াবা গম পায় তেতিয়া কি হ'ব এই ৰোহিত বৰা গম পাব মই আগৰো চুৱাইছিলো আপুনি তেতিয়াহ'লে পাকৈত নকবা কাকো নকবা এতিয়া সেইবোৰ এৰিলো আৰু এতিয়া তথাপিতো মানে সেই 10,000 টকা 25,000 টকা 1 লাখ সেয়া লোভ লাগি গৈছে নহয় নহয় বাৰু মোৰ একে টোপনি অহা নাই নহয় ৰাতিত গছ পুলিজোপালে মনত পৰি পেলাই এতিয়া টোপনি যাব এটা কাম কৰিবা কি মই মনে মনে সেই 10 মান বজাত সি যেতিয়া বজাৰলৈ যাব লাহেকে গৈ এনেকে উঘালি আৰু ৰ'বচোন খন্তিখন চিপৰাংখন আনি দিওঁ নেলাগে সেইবোৰ নিলে আকৌ মানুহে সন্দেহ কৰিব মানুহে সন্দেহ কৰিব বোলে সেই বোলে চিপৰাংলৈ ক'লে যায় এইটো হয় নহয় এনেও আগতে দাগী মানুহ মই নেলাগে মই মনে মনে যাম সি 10 মান বজাত যায় হ'বলা বজাৰলৈ সি বজাৰলৈ যাব মই এইফালে যাম
তুলি লৈ আৰু কোমলীয়া গছ নহয় পানী দিয়ে আছে কোমল হৈ আছে মাটি ধৰি টানি দিম আৰু লৈ আহিম এনেকে গামোচা তলতে আৰু শুনিছে একদম ভয় নকৰিব তেতিয়াহ'লে লৈ আহকগে আপুনি ঠিক আছে তেতিয়া ভয় নকৰিব থাকো তুমি চিন্তা কৰিব নালাগে আজিৰ পৰা টোপনি হ'ব ভাল হ'ব আমি 10,000 25,000 1 লাখ চব পাম কাকো নকবা একদম মনে মনে যাব দেই অথনিৰ পৰা বহি আছো মোৰো ভাগৰ লাগিছে মই অকণ ভিতৰৰ পৰাই আহোঁ চেণ্ডেলে দেখোন শব্দহে হ'ব চেণ্ডেলযোৰ হাতত লোৱাই ভাল কেতিয়াবা ভুল নে নাই ৰোহিত তই এফালে কি চাইছ আৰু গছ পুলি তই কিয় লৈছ তই গছ পুলি কিয় ললি দেখিছ তই মানে গছ পুলি চুৰ কৰিবলৈ আহিছিলি তেনেকে নকবি তইতো আগত চুৰ আছিলি জানো গাঁৱৰ মানুহে জানে মই বুজি তই চাগে ভাল হলি এতিয়া নামঘৰলৈ যাওঁ সমাজলৈ যাওঁ মই বুজি তই চাগে পৰিৱৰ্তন হলি নাই তই পৰিৱৰ্তন হোৱা নাই তই চুৰে তোৰ এইটো বিদ্যা তই কিয় এৰিব পৰা কথা নকবি কান্দিছ তোক দিমে নেকি তোক মাৰিবলৈ একো জেগা নাই বাৰু কচোন মাৰিবি তই কেনেকুৱা ধৰণৰ মানুহ তই মোৰ বন্ধু হয় তই মোৰ ঘৰতে তই চুৰ কৰ তই যিখন পথতে খাওঁ তই সেইখন পথে নষ্ট কৰিবলৈ আহিছ শুন মই তোক এটা কথা কওঁ কুকুৰৰ নেচ কেতিয়াও চিধা নহয় তই সেই প্ৰকৃতিৰ মানুহ মানুহজনীয়ে মোক ক'লে বোলে সেই গছ পুলিটো মৰি থাকে মামাই দিয়া গছ পুলিটো মৰি থাকে এতিয়া আমি 10,000 ক'ত পাম মইহে আকৌ বোলো হেৰা তুমি চিন্তা কৰিব নালাগে ইন্দ্ৰ 10মান বজাত সেই বজাৰলৈ যায় মই ইন্দ্ৰ ঘৰৰ পৰা পুলি এটা দেখিছোঁ তাকে তুলি লৈ আহোঁগৈ সেই বুলিহে আহি মই একো কৰ্মটো কৰিলোহি হয় নেকি তই যদি মোক কলিহেঁতেন মানে গছ পুলি এটা লাগে বুলি মই তোক নিশ্চয় দিলোহেঁতেন নহয় তই এই গছ পুলি নামত তই চুৰ কৰিছ তাকো নিজৰ গাঁৱতে তই মোৰ সম্বন্ধত একেলগে ডাঙৰ হোৱা তই এনেকুৱা কাম কৰিব পৰা নাই তই চুৰৰ বিদ্যা এৰিবই পৰা নাই এবাৰ যে তই ধৰা পৰিছিলি মনত আছেনে এই ডাব নাৰিকলৰ গছত যে তই ধৰা পৰিছিলি মনত আছে পাহৰিলি পিঠি দাগ চাগে এতিয়াও আছে চুৰেই কি এবাৰ তামোল চুৰ কৰোঁতেহে ওপৰতে ধৰিলে চুৰ কৰা উত্তম বিদ্যা ধৰা পৰিব পাৰিলে শিলৰ খুন্দা কথাটো মনত ৰাখিবি নকৰো মানুহজনীয়ে ক'লে কাৰণেহে বোলে সেই 10,000 টকাটো নাপাম আমি সেইকাৰণে বোলো নহয় মই ইন্দ্ৰ ঘৰৰ পৰাই সেই পুলিটোকে তুলি দেখিছ কাৰবাৰ চাই তই এনেকুৱা বদমাছ নে তই তোক কেনেকে মই চিনাকি দিম কচোন বাৰু একদম যা আৰু কৰিবি কিবা ক'ব লাগে ক'ব লগা আছিল মানে কি আছে মানুহজনীয়ে এতিয়া 10,000 টকাটো নাপাব আৰু মই আশা কৰিছিলোঁ কোনো 10,000 মোক কৰে 2,000 মান ময়ো পাম কিন্তু নহ'ল আৰু দিয়া এনেকুৱা কাম আৰু কেতিয়াও নকৰিবি নাপায় চুৰ কৰা একদম বেয়া কথা
কিবা দৰকাৰ হ'লে অভাৱ হ'লে কবি নেপায় এইবিলাক কাম কেতিয়াও কৰিব হাত জোৰ কৰ আজিয়ে পা আজি কাম নকৰো অঁ কৰিলে 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 পুলিচত দিব কৰিলে পুলিচত দিব